আজিৰ পৰা যোৰহাট বাল্য ভৱন বিদ্যালয়ৰ দুদিনীয়াকৈ মহাৰথী জয়ন্তী শুভাৰম্ভ অনুষ্ঠান আৰু প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত অসমৰ অন্যতম শিক্ষাৰ বাটকটীয়া স্বৰূপ যোৰহাট বাল্য ভৱন বিদ্যালয়ৰ মহাৰাজা জয়ন্তী শুভাৰম্ভ অনুষ্ঠান আৰু প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা আনন্দ মেলাৰে শুভাৰম্ভ কৰে এই মেলাখনৰ শুভাৰম্ভণি কৰে বাহুবলী ফাউণ্ডেশ্যনৰ অধ্যক্ষ আকাশজ্যোতি গগৈ আনন্দ মেলাখনত বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰন্থৰ বিপণী শাক পাচলি ফুলৰ বিপণী খাদ্যৰ বিপণীৰ লগতে বিভিন্ন সামগ্ৰীৰ বিপণী দিয়া দেখিবলৈ পোৱা যায় বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰচেষ্টাত শৈক্ষিক ক্ষেত্ৰখনৰ লগতে ভৱিষ্যতে কেনেদৰে আত্মনিৰ্ভৰশীল হ'ব এই ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলিও আশা প্ৰকাশ কৰা হৈছে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 বিদ্যালয়ৰ যোৰহাটৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ চাওঁতে বাল্য ভৱন বিদ্যালয়ে শৈক্ষিক জগতৰ ৭৪টা বছৰ অতিক্ৰম কৰি ৭৫ বছৰ বয়সত ভৰি দিবলৈ ইতিমধ্যে অগ্ৰসৰ হৈছে অহা 10 নৱেম্বৰ তাৰিখৰ পৰা 25 চনৰ 10 নৱেম্বৰ তাৰিখলৈকে বৰ্ষজোৰা কাৰ্যসূচীৰে মহাৰথ জয়ন্তী উৎসৱ উদযাপন কৰা হ'ব আৰু মহাৰথ জয়ন্তী শুভাৰম্ভ হিচাপে আমি দুদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আজি প্ৰথম কাৰ্যসূচী 9 নৱেম্বৰ ছাত্ৰ ছাত্ৰীসকলে বৰ উৎসাহিত হয় বৰ আনন্দিত হয় আনন্দ মেলা তাত বস্তু বেচা কিনা কৰা হয় তেওঁলোকক স্বাৱলম্বী বা ব্যৱসায়ী মনোবৃত্তি গঢ়ি তুলিবৰ কাৰণে আৰু বা তেওঁলোকৰ আদান প্ৰদান এইবিলাক শিকিবৰ কাৰণে আনন্দ মেলা আমি প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসৰ লগত জড়িত হৈ অনুষ্ঠিত কৰি আহিছোঁ আজিও 9 বজাৰ পৰা আমাৰ সেই কাৰ্যসূচী আৰম্ভ হৈছে আৰু আমি আমাৰ যোৰহাটৰ এজন অতি অগ্ৰণী উদ্যোগী শ্ৰী আকাশজ্যোতি গগৈ বাহুবলী ফাউণ্ডেশ্যনৰ অধ্যক্ষ তেখেতে আমাৰ আজি আনন্দ মেলাখন উন্মোচন কৰিলে আৰু আমাৰ আজি আনন্দ মেলাখনত যথেষ্ট সংখ্যক অভিভাৱক প্ৰাক্তন ছাত্ৰ ছাত্ৰী বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ সমাৱেশ ঘটি তেওঁলোকে আনন্দ মনেৰে উপভোগ কৰিলে দুদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ অহা কাইলৈ আমাৰ আন এটা বিশেষ কাৰ্যসূচী আছে যিহেতু চন্দ্ৰকান্ত সন্দিকৈ ভৱনতে আমাৰ মাননীয় বৰবাইদেউ অবলা বুঢ়াগোহাঁই বাইদেউৰ নেতৃত্বত 5টামান শিশু লৈ পেলাই বাল্য ভৱনখন গঢ়ি উঠিছিলে আৰু সেই হেতুকে আমি কাইলৈ পুৱা 8 বজাত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা এক শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ ৭৫টা ল'ৰা ছোৱালীলৈ নিম্নৰ পৰা দশম শ্ৰেণীলৈকে ৭৫টা ল'ৰা ছোৱালী থকাৰ উপৰিও বৰ্তমান ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল অভিভাৱকসকল প্ৰাক্তন ছাত্ৰসকল শিক্ষকসকল প্ৰাক্তন শিক্ষকসকল সকলোৱে তাত সহযোগিতা কৰিব তাৰ পাছতে আমি পতাকা উত্তোলন কাৰ্যসূচী ৰাখিছোঁ সৰ্বধনা অনুষ্ঠান ৰাখিছোঁ আৰু মুকলি সভা অনুষ্ঠিত হ'ব তাত আমাৰ মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মাননীয় অজন্তা বুঢ়াগোহাঁই বাইদেউ আমি নিমন্ত্ৰণ কৰিছোঁ তাত আমি প্ৰাক্তন ছাত্ৰ 50 বৰ্ষৰ আৰু 70 বছৰৰ প্ৰাক্তন ছাত্ৰসকলক নিমন্ত্ৰণ কৰিছোঁ সম্বৰ্ধনা জনাবৰ কাৰণে লগতে আমি পিছবেলা সাংস্কৃতিক কাৰ্যসূচী ৰাখিছোঁ তাত বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিব আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিব আৰু বাল্য ভৱনৰ এই মহাৰথ জয়ন্তী শুভাৰম্ভ প্ৰাক মুহূৰ্তত আমি সদৌ অসমৰ ৰাইজক শ্ৰদ্ধাঞ্জলি বা সেৱা আগবঢ়াইছোঁ আৰু বাল্য ভৱনৰ যি শৈক্ষিক পৰিৱেশ বা যি সহবিদ্যায়তনী বিদ্যায়তনী দিশত যেনেদৰে বাল্য ভৱন বৰ্তমানেও আগবাঢ়ি গৈছে তেনেদৰে যাতে বাল্য ভৱনে শৈক্ষিক জগতৰ অসমৰ শৈক্ষিক জগতলৈ অৰিহণা আগবঢ়াব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে সদৌ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আজি আচলতে আমাৰ বাবে অতি শুভ দিন কাৰণ আমাৰ বিদ্যালয় বাল্য ভৱনখন 1950 চনতে স্থাপন হৈছিলে মূলতঃ সুধীৰ চন্দ্ৰ বৰুৱা আৰু সুৰেশ চন্দ্ৰ ৰাষ্ট্ৰীয় এই দুজনকে মূল স্থপতি বুলি আমি ক'ব লাগিব তাৰপিছতে বিদ্যালয়খনত এগৰাকী অতি মহিয়সী নাৰীক আমি তেখেতসকলে প্ৰতিস্থাপিত কৰিছিলে সকলোৰে পৰিচিত অবলা গোহাঁই বাইদেউ তিনিও স্বৰ্গীয় কিন্তু অবলা গোহাঁই বাইদেৱে সমগ্ৰ জীৱন এই বাল্য ভৱনৰ কাৰণে সমৰ্পিত কৰিলে আৰু সেই দুজন মহান আত্মাই বাল্য ভৱনখন স্থাপন কৰিছিল
নিজৰ ল'ৰা ছোৱালীকেইটা পঢ়াবৰ বাবেহে আজি চাওকচোন আজি চাৰিওফালে ল'ৰা ছোৱালী আমাৰ বিদ্যালয়খনত প্ৰায় 700 ল'ৰা ছোৱালী এতিয়া অধ্যয়ন কৰি আছে আৰু হীৰক জয়ন্তী বৰ্ষ মহাৰজত জয়ন্তী বৰ্ষ আমি পালন কৰিবলৈ গৈ আছোঁ আজি তাৰে আৰম্ভণি অনুষ্ঠান বুলি আপোনালোকে ধৰিব পাৰে আচলতে কাইলৈহে 10 নৱেম্বৰ আমাৰ আনুষ্ঠানিক মুকলি হ'ব মহাৰাজত জয়ন্তীৰ কিন্তু আজি আমি দুদিনীয়াকৈ মহাৰাজত জয়ন্তী উদযাপনৰ উপলক্ষে আজি এখন ফান ফেয়াৰ যেটো আমি বহুদিন ধৰি ইয়াত পালন কৰি আহিছোঁ সেই ফান ফেয়াৰ অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে আৰু এই ফান ফেয়াৰখনি আজি উদ্বোধন কৰিলে এজন নৱ উদ্যোগী যুৱ ব্যৱসায়ী আকাশজ্যোতি গগৈদেৱে আৰু তেখেতে আজি উন্মোচন কৰি যোৱাৰ পিছত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি তেওঁলোকৰ মনৰ ইচ্ছামতে তেওঁলোকে যে ব্যৱসায় বাণিজ্য কেনেকৈ কৰিব লাগে এটা ফূৰ্তি মনেৰে আনন্দ মনেৰে এই আনন্দ মেলাখনি উদযাপন কৰিলে গতিকে আমি দেখি অত্যন্ত সুখী হৈছোঁ আৰু আমাৰ বছৰজোৰা কাৰ্যসূচী হ'ব মহাৰাজত জয়ন্তী উপলক্ষে আৰু আমি বিভিন্ন কাৰ্যসূচী গোটেই বছৰটো হাতত লৈছোঁ ইতিমধ্যে আমাৰ কেইবাখনো বৈঠক হৈ গৈছে এখন কাৰ্যকৰী সমিতিও গঠন হৈছে আৰু এই কাৰ্যকৰী সমিতিৰ ওপৰত নিৰ্ভৰ কৰিছে আমি কোনখিনি কাম সুকলমে চলাই নিব পাৰোঁ আশা কৰিছোঁ আমি সকলোৰে সন্মিলিত প্ৰচেষ্টাত আমাৰ বাল্যভৱনখনিৰ এই মহাৰাজত জয়ন্তীভাগি অতি সুকলমে চলাই নিব পাৰিম আমাৰ পৰিকল্পনাই সাকাৰ ৰূপ ল'ব এখন অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিবলৈ সেই 1950 চনতেই যে আগ্ৰহ প্ৰকাশ কৰিছিল বহি প্ৰকাশ ঘটিছিল মহিৰূপ হিচাপে আৰু এতিয়া ফুলে ফলে জাতিষ্কাৰ হৈ আগুৱাই গৈছে গতিকে আপোনালোক সকলোৰে আমি সহযোগিতা বিচাৰিছোঁ আশা কৰিছোঁ সকলোৰে শুভ ইচ্ছাত সন্মিলিত প্ৰচেষ্টাত বাল্যভৱনে মহাৰাজত জয়ন্তী বৰ্ষ সুকলমে উদযাপন কৰিব কাইলৈ 10 নৱেম্বৰৰ দিনা আমাৰ মূল সভা শোভাযাত্ৰা ইত্যাদি আমাৰ প্ৰগ্ৰেমত আছে আপোনালোকক সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ এই চেনেলৰ যোগেদি আশা কৰোঁ সকলোৱে আহি আমাক সহযোগিতা কৰি আমাক উৎসাহিত কৰিব আৰু আপোনালোকলৈ মোৰ বহুত ধন্যবাদ থাকিল যে আপোনালোকে আমাৰ বিদ্যালয়খনিৰ বা বতৰা ল'বলৈ আহিলে ধন্যবাদ